মহানগৰীৰ সোণ চুৰিৰ বৃহৎ চক্ৰ উৎখাত সোণ চুৰি চক্ৰৰ লগত জড়িত মহানগৰীৰ লাখ টকীয়াৰ সোণাৰীও ভগদত্তপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তিনি সোণাৰীসহ দুটাকৈ চোৰক 8 জুলাইত কাহিলীপাৰা পাৱাৰ হাউচৰ ভৈৰৱ বৰ্মনৰ বাসগৃহৰ পৰা লুটি নিছিল 7 লক্ষাধিক টকাৰ অলংকাৰ চুৰি কৰা দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত চিচি কেমেৰাৰ ভিজুৱেল চাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই চোৰকেইটাক উদ্ধাৰ কৰিছে 5 লাখ টকাৰ সোণৰ অলংকাৰ চুৰি কাৰ্যত ব্যৱহৃত এখন বাইক মাৰণাস্ত্ৰ আৰু টিভি গ্ৰেপ্তাৰ কৰা দুই চোৰ সোণ কুমাৰ দাস আৰু লালচান্দ আলী দুই চোৰে চুৰি কৰা সোণ বিক্ৰী কৰিছিল লাখ টকীয়াৰ আকবৰ আলী নিৰ্মল মণ্ডল আৰু জীৱন কৰ্মকাৰৰ জুৱেলাৰীত আমি পুনৰবাৰ জনাইছো আৰু ভগদত্তপুৰৰ সেই চুৰি কাৰ্যৰ চিচিটিভি ভিজুৱেলছ আমি সমান্তৰালকৈ আপোনালোকক দেখুৱাইছো সোণ চুৰি চক্ৰৰ লগত জড়িত মহানগৰীৰ লাখ টকীয়াৰ সোণাৰীও ভগদত্তপুৰ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তিনি সোণাৰীসহ দুটাকৈ চোৰক 8 জুলাইত কাহিলীপাৰা পাৱাৰ হাউচৰ ভৈৰৱ বৰ্মনৰ বাসগৃহৰ পৰা লুটি নিছিল 7 লক্ষাধিক টকাৰ অলংকাৰ আৰু সেইদিনা চুৰিকাণ্ড সংঘটিত কৰাৰ সময়ত আমি কিছু দৃশ্য দেখুৱাইছো আপোনালোকক বাইক লৈ উঠা হৈছিল দুটাকৈ চোৰ হেলমেট পিন্ধি চোৰ প্ৰৱেশ কৰিছিল বাসগৃহত আৰু 7 লাখ টকাৰ সোণৰ অলংকাৰ চুৰি কৰিছিল এতিয়া আৰক্ষী উদ্ধাৰ কৰিছে 5 লাখ টকাৰ সোণৰ অলংকাৰ চুৰি কাৰ্যত ব্যৱহৃত এখন বাইক মাৰণাস্ত্ৰ লগতে এটা টিভি গ্ৰেপ্তাৰ কৰা দুই চোৰৰ নাম হৈছে সোণ কুমাৰ দাস আৰু লালচান্দ আলী আৰু দুই চোৰে চুৰি কৰা সোণ বিক্ৰী কৰিছিল লাখ টকীয়াৰ আকবৰ আলী নিৰ্মল মণ্ডল আৰু জীৱন কৰ্মকাৰৰ জুৱেলাৰীত আৰু এই সন্দৰ্ভত আমি আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতা আছে আমাৰ লগত ফোন লাইনত ধৰ্মেন্দ্ৰ ইতিমধ্যে দুটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু 5 লাখ টকাৰ চুৰি কৰা সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত ক'ব লাগিব যে গুৱাহাটী মহানগৰীৰ যি কাহিলীপাৰা আছে কাহিলীপাৰাৰ পাৱাৰ হাউচৰ কাষৰে এটি বাসগৃহত 8 তাৰিখে সংঘটিত হৈছে 8 জুলাই অৰ্থাৎ 8 জুলাই তাৰিখে সংঘটিত হৈছিল এক চুৰিকাণ্ডৰ ঘটনা যি চুৰিকাণ্ডত তেওঁলোকে বাইকত অহা দুই দুৰ্বৃত্ত আচলতে হেলমেট পিন্ধি গোটেই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল অৰ্থাৎ সেইদিনাখন নিশাৰ ভাগত গৃহস্থ নাছিলে ঘৰত আৰু পৰৱৰ্তী সময়ত তেওঁলোকে হেলমেট পিন্ধি আহি আৰু সেই ঘৰত গৃহস্থ নথকা যি উমান পাই তেওঁলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ঘৰৰ গ্ৰিল কাটি তেওঁলোকে আচলতে গোটেই ঘৰৰ যিসমূহ মূল্যৱান সম্পদ তেওঁলোকে ইতিমধ্যে চুৰি কৰি লৈ যায় তাৰ লগতে ক'ব লাগিব যে এই যি দুজনৰ কথা কোৱা হৈছে তেওঁলোক হৈছে প্ৰথমে চুৰ দুজনৰ কথা কৈছে যে সাতগাঁৱৰ যি সোণ কুমাৰ দাস আৰু লালচান্দ আলী বৰপেটা এই চুৰ দুজনে প্ৰথমে গুৱাহাটী মহানগৰীত যি কাহিলীপাৰা পাৱাৰ হাউচ আছে তাত যিঘৰ লোকৰ ঘৰত আচলতে চুৰিকাণ্ড সংঘটিত কৰিছিলে এই চুৰিকাণ্ড সংঘটিত কৰা গোটেই বাসগৃহটোৰ ভিতৰত ওচৰতে চিচিটিভি আছিলে আৰু চিচিটিভিত সম্পূৰ্ণভাৱে তেওঁলোকৰ যি পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে বা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু যিসমূহ সোণ আছিলে অৰ্থাৎ মূল্যৱান সোণ আছিলে প্ৰায় 8 লক্ষাধিক টকা তেওঁলোকে সোণ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ স্ক্ৰু ড্ৰাইভাৰ টিভি বিভিন্ন ধৰণৰ তেওঁলোকে চুৰি কাৰ্যত ব্যৱহৃত হোৱা যিসমূহ পোচাক আছিলে তেওঁলোকৰ সকলো বস্তু ইতিমধ্যে লগতে এখন পালচাৰ বাইক যিখন বাইকত তেওঁলোকে নম্বৰ সলনি কৰি অৰ্থাৎ বৰ্তমান বাইকখনৰ পৰিচয় উদ্ধাৰ হয় যিটো নম্বৰ লগাইছিলে তেওঁলোকে সম্পূৰ্ণভাৱে এক আছিলে আৰু সেই নম্বৰ গোটেইখিনি ইতিমধ্যে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰৰ পিছত তেওঁলোকৰ ষ্টেটমেণ্টত ইতিমধ্যে তেওঁলোকে কোৱা মতে যি লাখ টকীয়াৰ যি আকবৰ আলী আৰু নিৰ্মল মণ্ডল আছে তেওঁলোকে তাত ইতিমধ্যে তেওঁলোকে যিখিনি সোণ বিক্ৰী কৰিছিল অৰ্থাৎ সোণৰ এখন প্লেট আছিলে সেই প্লেটখন তেওঁলোকে বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰা যিখন প্লেট সেই বিক্ৰী প্লেটখনৰ মূল্য প্ৰায় 8 লাখ টকা কিন্তু তেওঁলোকে 2.5 লাখ টকাত তেওঁলোকে নিৰ্মল মণ্ডল আৰু আকবৰ আলী তাত তেওঁলোকে বিক্ৰী কৰিছে যাৰ ষ্টেটমেণ্টৰ চুৰ দুজনৰ ষ্টেটমেণ্টৰ ইতিমধ্যে লাখ টকীয়াৰ দুজন সোণাৰী তেওঁলোকক ইতিমধ্যে ভগদত্তপুৰ আৰক্ষী মাইনাৰ আছে নেতৃত্বত যোৱা এটি দলে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু গোটেই কেইজনক ইতিমধ্যে আজিৰ ডেটত হয়তো তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰাও সম্ভাৱনা আছে মঞ্জুশ্ৰী হয় ধৰ্মেন্দ্ৰ আপোনাক ধন্যবাদ জনাইছো
আৰু এই দুটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আমি দেখুৱাইছোঁ স্থিৰ চিত্ৰ আপোনালোকক। মহানগৰীত সোণ চুৰিৰ এই বৃহৎ চুৰি চক্ৰ উৎখাত কৰা হৈছে। সোণ চুৰি চক্ৰৰ লগত জড়িত 8 তাৰিখে আমাৰ নিশা হৈছিলে আমাৰ জনক পাৱাৰ হাউচ আপোনাৰ পূব শান্তিনগৰ বুলি জেগাখিনিত এটা চুৰি হৈছিলে। তাৰপিছত তাৰ পৰা সোণ কিছু পৰিমাণৰ সোণ লৈ গৈছিলে। তাৰপিছত আমাৰ কেছ এটা ৰেজিষ্টাৰ হ'ল। সেই সংক্ৰান্তে কেছটো ৰেজিষ্টাৰ হৈ তাৰপিছত আমি তদন্ত আৰম্ভ কৰিলোঁ। পাছত আমি পৰৱৰ্তী সময়ত আমি তদন্ত কৰি আমি ধুনীয়াকৈ আমাৰ চ'ৰ্চ এংগেজ কৰি চ'ৰ্চৰ জৰিয়তে আমি ইনফৰমেশ্যন পালোঁ। সেই চুৰি কাৰ্য সংঘটিত কৰা আমি দুজন লোকক একেলগে যিখন গাড়ীৰে আহি বাইকেৰে আহি তেওঁলোকে চুৰি কাৰ্যটো সংঘটিত কৰিছিলে, সেইমতে তেওঁলোকক গৈ আমি ধৰিলোঁ। ধৰি মাত্ৰ চুৰিৰ যিখন বাইকেৰে আহিছিলে সেইখন বাইকো ধৰা হ'ল। তাৰে পিছত পৰৱৰ্তী সময়ত তেওঁলোকে যি টি চাৰ্ট পিন্ধি তাৰমানে তেওঁলোকে চুৰি কাৰ্যটো কৰিব আহিছিলে সেইবিলাক আমি চিজ কৰিলোঁ। তেওঁলোকে যিবিলাক ইকুইপমেণ্ট ইউজ কৰে স্ক্ৰু ড্ৰাইভাৰ তাৰপিছত চাবুল এনেকুৱা ধৰণৰ বস্তুখিনি আমি সেই কৰিলোঁ। আৰু পাছত তেওঁলোকক ধৰি উঠাৰ পাছত তেওঁলোকৰ পৰা তেওঁলোকে দেখুৱাই দিয়া ধৰণে ঘটনাটো স্বীকাৰ কৰিলে। আৰু আমি গৈ মাত্ৰ তেওঁলোকে ধৰি লওক দুজন মানুহ আমি ধৰিছিলোঁ, চুনু কুমাৰ দাস আৰু লালচান আলী। দুয়োজনক ধৰি তাৰপিছত সোধপোছ কৰাৰ পাছত তেওঁলোকে স্বীকাৰ কৰিলে হয় সোণখিনি চুৰ কৰিছে। আৰু সেই সোণখিনি আপোনাৰ আকবৰ নামৰ মানুহজন আৰু নজৰুল মণ্ডল এইকেইটাৰ নামত তাৰমানে হেৰি কৰিছিলে আপোনাৰ বিকিছিলে। বিকাৰ পাছত সেইখিনি সিহঁতে আৰু বিকিছে আপোনাৰ আমাৰ এই লাখটকীয়াত জুৱেলাৰীত। তাৰপিছত জুৱেলাৰী দুজনকো আমি ধৰিলোঁ। সেই দুজন নিৰ্মল মণ্ডল আৰু জীৱন কৰ্মকাৰ আমি এই দুজনকো ধৰিলোঁ। টোটেল আমি 5জন মানুহ এই সংক্ৰান্তে এৰেষ্ট কৰিছোঁ।